ৰাজ্যত এতিয়াও অব্যাহত অবৈধ গো সৰবৰাহ আমিনগাঁৱৰ মাজেৰে নিতৌ সৰবৰাহ হয় অবৈধ গো ভৰ্তি বাহন অবৈধ গো সৰবৰাহৰ বিৰুদ্ধে একশ্যন মুডত অসম আৰক্ষী এবাৰ আমিনগাঁৱত আৰক্ষীয়ে জব্দ কৰে অবৈধ গৰু ভৰ্তি বাহন AS01 NC4640 নম্বৰৰ এখন গো ভৰ্তি বাহনখনত সৰবৰাহ কৰিছিল 5টা গৰু সাংবাদিকৰ উপস্থিতিত জব্দকৃত গৰুৰ বাহনসহ চালকক লৈ আনে আমিনগাঁও আৰক্ষী চকীলৈ কিন্তু হঠাৎ আৰক্ষীয়ে স্থিতি সলনি কৰি মুকলি কৰি দিলে গৰু ভৰ্তি বাহনসহ চালকক লগতে মুকলি কৰি দিলে সৰবৰাহকাৰী আলী আকবৰক কৰায়ত্ব কৰা গৰু ভৰ্তি বাহনখন অতি ৰহস্যজনকভাৱে মুকলি কৰি দিয়াক লৈ হতচকিত আমিনগাঁৱৰ সচেতন মহল আৰক্ষীৰ কোনো বৰমৰীয়াৰ হেঁচাত মুকলি কৰি দিলে নেকি আমিনগাঁও আৰক্ষীয়ে নে গো সৰবৰাহকাৰীৰ সৈতে গোপন বুজাবুজি হ'ল আৰক্ষী তাক লৈও চৰ্চা হৈছে এতিয়া সৰ্বত্ৰে আজি কিমানটা গৰু আনিছে পাঁচটা ক'ৰ পৰা আনিছে বঙলাগাঁৱৰ পৰা আপোনাৰ গাড়ীখনতো পাৰ্মিশ্যন নাই আকৌ গৰু কঢ়িয়া তাৰমানে নাহে পিন্ধে আৰু আপোনালোকে জানেনে এনেকৈ যে গৰু সৰবৰাহ কৰাটো অপৰাধ হয় হয় বা সেইটো আৰু আপোনাৰ ঘৰ ক'ত মোৰ হাজো দামপুৰ আপোনাৰ নামটো কি আলি আকবৰ আলী আকবৰ আপোনাৰ গাঁও হাজোদামপুৰ মোক কথা কথা কি কওঁ কি গাড়ীখন কি পুলিচে এৰি দিলে মোক সেইকেইটো বিষয়ে কথা পাতাই নাই পুলিচৰ লগত কাৰোবাৰ লগত আপোনাৰ লগত কথা পাতাই নাই মই কি কওঁ আপুনি কি গাড়ী খবৰ ল'ব আহিছিল মই এনেই আমাৰ গাঁৱৰ মানুহখিনি মই এনেই ইয়াতে গম পালোঁ কি গম পাইছিলে কি গম পাইছিল গৰু গাড়ী বেপাৰী তাকে খবৰ ল'লোঁ কেইটা গৰু আছিল গৰু দেখা নাই কেইটা আছে গাড়ীখন মই ইয়াত চাবা নাই মই সেনেকৈ গাড়ীখন হয় আমিনগাঁও থানাত আছিল অঁ গাড়ীখন এতিয়া কি কৰিলে পুলিচে এৰি দিছে নেকি এৰি দিয়া বুলি আপোনাৰ সন্মুখতে গাড়ীখন ওলাই গ'ল পুলিচৰ লগত কথা পতা নাই কাৰো লগত কথা পতা আপুনি খালি থানাত খবৰ ল'ব আহিছিল কোন হয় আপোনাৰ মানুহকেইটা কাষৰ আপোনাৰ ঘৰৰ কাষত ক'ত ঘৰ আপোনাৰ এই মানুহটোৰ নাম কি যাক ধৰিছিল আলি আকবৰ হা আলি আকবৰ আলী আকবৰ ক'ত ঘৰ দামপুৰ ৰামপুৰত আপোনাৰ নামটো মোৰ নাম জোৰত কওকচোন ৰফিকুল নিউজ ডেস্ক ৰিপৰ্ট